আচৰিত অতি আচৰিত লক্ষ লক্ষ দেৱ সেনা নিয়ে নোৱাৰিলে বাধা দিব হে দুৰ্জয় দানৱ দেৱৰ লক্ষ্য ঘৰ কৰি অতিক্ৰম আক্ৰমিছে অমৰাৱতীপুৰ দানৱ হেৰাই দেৱৰাজ নহব অস্থিৰ এতিয়াও বাকী আছে পৱন বৰুণ এতিয়াও বাকী আছে বিশ্বকৰ্মা বিক্ৰমী দেৱতা যোৱা বৰুণ নকৰিবা অযথা বলম ইলা বৃষ্টি বজ্ৰপাতহানি নিৰ্বাপিত কৰা দানৱৰ প্ৰচণ্ড অগ্নি তথাপিতো দেৱগণ নহব হতা বৰ্তমানে বাধা দিবা শক্তি অনুসৰি জয় হে খবৰদাৰ জয় খবৰদাৰ জয় খবৰদাৰ জয় 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 আজোৱা দেৱগণ অস্ত্ৰ হস্ত ধৰি হৌৱা হৌৱা পলৰ ৰুদ্ৰমূৰ্তি ৰূপ ধৰি আহি পালে দুৰ্দান্ত দানৱ ভয় নাই বিশ্বকৰ্মা অস্ত্ৰ হস্ত কৰিছো ধাৰণ আহিলেও হিৰণ্যাক্ষ নোৱাৰে হাৰিব আজি এই ভ্ৰমৰ ক্ষেত্ৰত ক'ত সেই নিলজ্জ দেৱ পুৰন্দৰ ক'ত সেই বৰতুৰ দেৱেন্দৰ ৰমণীৰ আচলত মুখ লুকুৱাই ক'ত সেই দেৱ পুৰন্দৰ সাৱধান দম্ভিক দানৱ আৰু এখোজ আগ দেৱা কিবা হেতু নষ্ট কৰিয়ে অভেদ্য দেৱা পুৰন্দৰ সুৰৰ নিচিনাকৈ মনে মনে আহি ঐ ক্ৰমিছ অমৰাৱতীপুৰ লাগে যদি কব কিবা ভিক্ষা ক সোনকালে ভিক্ষা দেৱতাৰ ওচৰত ভিক্ষা দেৱতাৰ ওচৰত ভিক্ষা সঁচাকৈ পুৰন্দৰ তহঁতৰ ওচৰত আছে মোৰ বাবে মাত্ৰ এটি ভিক্ষা তেন্তে নকৰি পলম পাৰিবিনে অযাচিতে কৰিব প্ৰদান প্ৰাণ ভিক্ষাৰ বাহিৰে যিহকেই বিচাৰা দিম বুলি মই দিলো প্ৰতিশ্ৰুতি দেৱতাৰ ওচৰত কাহানিও দানৱে নকৰে প্ৰাণ ভিক্ষা অসে যদি ভক্তি তহঁতৰে ৰণতিষ্ঠ দেমুখ নকৰি পলম ৰণতৃষ্ণ দূৰ হলে অৱশ্য দিব লাগিব তহঁতে ৰাজ ৰাণী শুন এৰা দুৰন্ত দানৱ এনে বাক্য পুনৰবাৰ কৰি উচ্চাৰণ নামাতিবি তই নিজেই নিজৰ মৰণ বিশ্বৰ কণ্ঠকে দুৰন্ত দৈত্য বৰকৈ তালিকা দূৰ কৰা অশান্তি কি চাই আছা মহাকাল দুৰ্বলীৰ দৰে আক্ৰমণ কৰা লাগিলে ঘূৰণ ই দেৱ দানৱৰ দিদি ধাই দিদি ধাই দিদি ধাই ভাও দিদি ধৈ দিদি ধৈ দিদি ধৈ ধেথাও দিদি ধাই ভাও দিদি ধৈ ধেথাও থানি তাজা থানি তাজা থানি তাই জিধৈ হিনা ধৈ দিদি ধৈ দিদি ধৈ দিদি ধৈ ধেথাও দিদি ধৈ দিদি ধৈ দিদি ধৈ ধেথাও দিদি ধৈ ধেথাও দিদি ধৈ ধেথাও হিনা থানি তাজা থানি তাই জিধৈ হিনা ধৈ পুৰন্দৰ দানৱৰ বিক্ৰমত কাপুৰুষ দেৱতা সমাজে কিদৰে কৰিছে পলায়ন এনেদৰে ক্ষুদ্ৰ শকতিৰে দেৱতা দেৱতা বুলি জগততে প্ৰবঞ্চনা কৰি নিজৰ যথেষ্ট নিজে কৰিছে প্ৰচাৰ এইবাবে আজি মোৰ দেৱ ধ্বংস বিশ্ব ধ্বংস একমাত্ৰ লক্ষ্য জীৱনৰ মুখৰ কথা নালাগে দম্ভিক দানৱ জানো মই ভালদৰে জানো তোৰ মাতৃৰ কথা
বেশ্বর প্রবৃত্তি ধরে ওই! কাল সন্ধিয়া কামেৰী বুহিৰী হাদি পকিছিলি কাশ্যপৰ নিৰ্জন কাৰণৰ আৰু আৰু তাৰ ফলস্বৰূপে জগত ধূমকেতু ৰূপে জন্ম লক্ষ্য আৰু হিৰণ্যকশিপু অসহ্য অতি অসহ্য তোর আগত মাতৃৰ পজক নাগা বিদুৰমতি অসে অহে যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কল্যাণ কৰি পৰা নোৱাৰে ৰক্ষা কৰিব আজি মোৰ হাতৰ পৰা যুদ্ধ লাগিলে ক ঘূৰণ ওরে বদান লাগিলে ক ঘূৰণ দেৱদানৱ পদ ভৰে বসুমতীয়ে কম্পে থৰা উপদ ভৰে বসুমতী কম্পে ধৰা বাৰিষাৰ মেঘ যেন কৰিলে গ'ল ৰাম হৰি ৰাম হৰিয়ে উলাহৰ বজন ৰাম হৰি ৰাম হৰি উলাহৰ বজন মৈত্ৰী বিজয়ৰ ধন্য ধন্য বীরপুত্র হিরণাক্ষ মোর মাতৃ ঋণ আজি তোর হল পরিশোধ দেব শূন্য আজি অমরাবতী ভোর ভিক্ষাৰী বেশেৰে সদিনী অদিতি স্বৰ্গৰ অৰণ্যত কৰিছে প্ৰৱেশ দেবেন্দ্ৰাণী ছফিয়াজী স্বামী কৰি উন্মাদিনী আজি সুকত সাগৰ আপুত্ৰ কাক চাপিয়া নিঘাৰে তুলি দিও বিজয়ৰ মুকুট জননীৰ দামী বিজয়ৰ মুকুটে আনন্দৰে মই কৰিলো গ্ৰহণে কিন্তু মাতৃ মনৰ কামনা মোৰ এতিয়াও নহল পূৰণে হৃদয়ৰ স্তৰে স্তৰে প্ৰতি ধমনীতে কৰিছে উন্মাদ মুখ আজি প্ৰতি পলকতে সিংহাসনে স্বৰ্গৰে সুবৰ্ণ ৰতনে সমৰ্পিত বস্ত্ৰী
তোমাৰ হাতত বৰ্তমান মাতৃ মোক একোকে নালাগে, লগে মাতো যোগ্য প্ৰতিদ্বন্দ্বী মোৰ। মাতৃ এই আশীৰ্বাদ পাওঁ যেন যোগ্য প্ৰতিদ্বন্দ্বী মোৰ। জননীৰ আশীষ লাভি হ'ব পাৰে পূৰ্ণ তোৰ মনৰ কামনা। কিন্তু কিন্তু কি মাতৃ, অবিশ্বাস হবলত তুমি ৰণতৃষ্ণা দূৰ হলে মোক মৃত্যুৱে আহি ধৰিব সাৱটি। কিন্তু মাতৃ দিতিৰ নন্দনেই বীৰ নাইক্যবীৰে কদাপি তুলৈ নকৰে ভয় মাতৃ, নকৰে ভয়। যা তেন্তে পুত্ৰ মোৰ বীৰ চূড়ামণি, প্ৰাণ ভৰাকৈ দিছো আশীৰ্বাদ। খেলা ৰংগে বিশ্বজয় পাৰিবি কৰিব। নিজ অভিৰুচি অন্যায় পাবি তই যোগ্য প্ৰতিদ্বন্দ্বী। পুচ্ছ আরাধ্য জননীব, তোমার এই আশীর্বাদ হীর পাখি ইন্দর ইন্দত্ব কাহিল মই অতি খেলা রঙে। এইবার মধ্য তোর পাছত পাতালত মই কৰিম প্ৰৱেশ। স্বৰ্গ মধ্য আকাশ পাতাল সকলোতে মই লগাম কলক। সমুদ্ৰৰ উৰ্মিমালা প্ৰলয়ৰ গৰ্জনে ভেদ কৰি ভূতলত মই কৰিম প্ৰৱেশ। নাপাওঁ জ্যোতিষে যোগ্য জন প্ৰতিদ্বন্দ্বী নহু উভতি মাতৃ মই আকৌ নিজ ৰাজ্যলৈ। অ মাতৃ নহু উভতি মই আকৌ নিজ ৰাজ্যলৈ। এয়া এয়া মোৰ প্ৰতিজ্ঞা মাতৃ, এয়া তোমাৰ পুত্ৰ বীৰ নাইক্য বীৰৰ প্ৰতিজ্ঞা, দৃঢ় প্ৰতিজ্ঞা। দুখে চৰি যাহি দেৱ গুণ দৰ সংগে চৰে দেৱ গণ বিষাদিত মন সংগে চৰে দেৱ গণ বিষাদিত মন। নাৰায়ণ প্ৰভু কৃপাময়, পৰিলো দৈতৰ হাতে মিলিল সংকয়। প্ৰাণ
কিবা হেতু শংকিত হৈ আজি দেৱতা সমাজে দিন বেশে প্ৰভু কৰিছে ভ্ৰমণ। তথাপিতো সুধিছা যেতিয়া কওঁ শুনা দেৱতাৰ কৰুণ কাহিনী। আসুৰিক বল প্ৰয়োগ কৰি দেৱৰ অভৈধ্য হৈ হিৰণাক্ষবীৰে ধ্বংস কৰি স্বৰ্গপুৰ, ধ্বংস কৰি দেৱতাৰ আদিত্য প্ৰভাৱ। প্ৰলয়ৰ গৰ্জনে প্ৰভু পাতালত কৰিছে প্ৰৱেশ। যদিহে নকৰা প্ৰভু দানৱৰ ধ্বংসৰ উপায়, জগততে মিলিব প্ৰলয়। দেৱ নৰ গন্ধৰ্ব কীৰ্তন কোনো কতো বাকী নাথাকিব প্ৰভু। প্ৰভু কোনো কতো বাচি নাথাকিব। দেৱতাৰ বিলাই প্ৰতিময় নিজেই উপলব্ধি কৰিব পাৰো, তথাপিও নিৰুপায় মই। কি কলা প্ৰভু? ঈশ্বৰ গৰাকী আজি নিজেই নিৰুপায় হৈ নিজ হাতে গঢ় দিয়া এই বিৰন্দিয়া ধৰাত কোন হতে কোন প্ৰাণে পাৰো এৰি দিবা আজি দানৱৰ কবলত। মইতো তাকেই ভাবিছো, কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ একোৱেই নহয় সম্ভৱ। তথাপিও অধৈৰ্য নহবা দেৱৰাজ, সৃষ্টি ৰক্ষাৰ ভাৰ মই কৰিছো গ্ৰহণ। এই সৃষ্টিৰ ৰক্ষাৰ ভাৰ লইলা নারায়ণে দেবগণ হইলা দেখা বিস্মিত হইলে। লক্ষ্য দৈত্য বেৰিলেও বিশ্ব ধ্বংস নোৱাৰে কৰিব। যোৱা পুৰন্দৰ নকৰিবা চিন্তা কাৰণে, সময়ত ধ্বংস হব নিজেই জানো, সময়ত ধ্বংস হব নিজেই জানো, সময়ত ধ্বংস হব নিজেই জানো। দেৱগণ দেৱৰাজ আনন্দিত মনে চলে, আনন্দিত মনে চলে যত দেবগণ রাম হরি রাম হরি রাম হরি রাম হরি বুড়া হরবজন বুড়া হরবজন সকল মোরে রণর অভিযানে স্বর্গ মৈত্য আকাশ পাতাল নাগ নর দেবতা সকলো কম্পমান আজি মোৰ ভয়তে। তথাপিতো সমকক্ষ প্ৰতি যুদ্ধ মই নাপালো বিচাৰি। ই অতি সত্য কথা যুৱৰাজ, কিন্তু এইবাৰ দেৱতাই ষড়যন্ত্ৰ কৰি চাপিছে নাৰায়ণৰ কাম। প্ৰতিশ্ৰুতি পাই হেনো বৈকুণ্ঠপতিয়ে গোপনে চলাই সময়ৰ প্ৰস্তুতি আৰু আক্ৰমিব
দানব হেনাকু। চক্ষু তো তাকেই লাগে মহাকাল। যুদ্ধ বিনে ব্যর্থ মরে দুর্জয়ী হকতি। করুণা শুনা শুনা যুৱৰাজ, কোনোৱে গীত গাই ইফালে আহিব লাগিছে। হয়তো কোনো ছদ্মবেশী দেৱতা। দেবতা নহয় তো মহাকাল, দেৱঋষি নাৰদ। নিৰঘৰে সকলো বতৰ দিব পাৰে, নিজ ইচ্ছামতে জানিব পাৰো তেওঁ মুখেৰে উচ্চতি খণ্ডনে ক'ত সেই দেৱ পুৰন্দৰে কণী আছে সেই বীৰু নাৰায়ণ। প্রণাম দেবঋষি। কল্যাণ মস্তু। মহাভাগ্য মহাভাগ্য আজি মোরে হিরণাক্য বীরে তোমাকেই বিচারি ভ্রমি আসময় হাবা ধরি খাই। ও তেন্তে দেবঋষি, পালনে কিবা নতুন সংবাদে কেনেই আছে যজ্ঞ প্রতিদ্বন্দ্বী মোরে। ও তসে দেবতা মণ্ডলী কেনেই আছে সেই বীরু নারায়ণ। না তেন্তে বিশ্ববীরি ও সংক্ষেপতে দেবঋষি, নারায়ণ নারায়ণ কম্পমান আজি তোমারই নাম। দেবঋষি, দেব হক নারায়ণ বিজ্ঞান। কম্পমান আছি মোর নামতে। নারায়ণ নারায়ণ কম্পমান যে তোমার নাম। ও। দেব ভক্তিহীন আজি পথরে ভিক্ষারী। ওর ভিক্ষারী। সকল দেবতাই ছদ্মবেগ ধরি ধরি বনে বনে ও বনে বনে করিছে পলায়ন। বর্তমান চিন্তা করি তুমি হেই বলরিয়া দেবতার কথা কালক্ষয় নেলাগে করিব। কিন্তু কিন্তু কি দেবঋষি? কিন্তু সচক্ষে দেখিলে কি বীরেন্দ্রকে করি যুদ্ধ লাগে ও যুদ্ধ লাগে। করিছে ভগবান। ও ওত আছে হিরণাক্ষ ওত আছে হিরণাক্ষ নয় দেবঋষি নয়। করিছে গর্জন। ও তেন্তে দেবঋষি, কোন সেই বীর দেবতা গন্ধর্ব নর পৃথিবীর তোর খাদ্য আছে, তোর খাদ্য আছে থাকুতে জীবিত এই বীর নায়কবীর বিশ্ববীর হিরণাক্ষ দেবঋষি। তুমি ভবার মতে দেবতা গন্ধর্ব নর নহয় কুকে নাজানো কিবা দৰে জন্মলভী বৰাহ স্বৰূপে এনেকেনে মহাশক্তি কৰিছে ধাৰণ। কলা দেবঋষি, সামান্য একে বড় করে থেকে তুলনা করে বলে তুই চাই হক থেকে বলা বলা দেবঋষি সে কই দিও কত খাই দম থেকে বলা। হাইতো নাই মোৰ হিরণাক্ষ বীর দেবঋষি এই তার সেই ভয়ঙ্কর রূপ তুলি রাখে যোজাই মোর কি মুনি কি একুকে নামানে ওদিকে দুরন্তর জুয়া দৈত্য বীর তুমি এই পথেরে ওয়াগ্র করে এই পথেরে গলে সমুদ্ৰৰ পাৰত নিশ্চয় পাবা তুমি এই দুৰ্জয় বীৰক বধ কৰি সেই দুৰ্জয় বীৰ বিশ্বজয়ী হোৱা নকৰি তেন্তে অজেই কুসময় তার রণর খেপা ওরা ওরা ওরা
ততালিকে আর বিবাহ হই কৃপা করি ধরিত্রীকে করা উদ্ধার এ করিত হরণ লয়াজি সুজন এ করির চরিত্র শ্রবণ এ কীর্তন এ হরির চরিত্র শ্রবণ এ কীর্তন করে নারায়ণ 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 ও হরি ও রাম ও গোরা রূপ হরি এ ভৈরা ও তার হরি বরা রূপে হইলা ভক্ত নার তর হরিয়া এ গহীন গহীর অতি রূপ রাম হরি বুলা আচ্ছা থাক দুষ্ট দমন আর হন্তক পালনের উদ্দেশ্যে যোগে যোগে মোর হও অবতার আজি সংকট কালত বসুমতীর এনে অবস্থা দেখি আমার অন্তর আজি কান্দিব লাগিছে হরৌ হরৌ দুষ্ট হিরণ্যক্ষ কিবা হেতু ধরিত্রীকে কষ্ট দিছ এনে ধরে বল প্রয়োগেরে তুমি চিন্তা নকৰিব বসুমতী এই দুষ্ট পশুকে বধ কৰিবৰ বাবেই পশু ৰূপে মই হৈছো অৱতাৰ পশু ৰূপে মই হৈছো অৱতাৰ পশু ৰূপে মই হৈছো অৱতাৰ কিন্তু কি উপায়েৰে বধ কৰো সেই দুষ্ট অসুৰক মোরে পশু শক্তি জাগ্রত করি বোধ করি মাঝি খেই দুর্জন দৈত্য জাগি উঠ মোর পাখবি শক্তি জাগি উঠ মোর পাখবি শক্তি
জাগি উঠ মোৰ পক্ষী ভক্তি জাগি উঠ কত সাহেরা দুষ্ট হিরণেক্ষ অত্যাচারী অনাচারী দুর্জন দানব কিবা হেতু তই ধৰিত্ৰীক কষ্ট দিছই নিজে বল প্ৰয়োগেৰে ক'ত আছ হেৰৌ দুষ্ট হিৰণ্যাক্ষ ও দশ দম্ভিকে গোরা অনুখেরো দম্ভিকে গোরা যজ্ঞ দেবতা সকলো দূৰতে বিদুৰে হেনে হিৰণাক্ষ এই ধৃতিৰি নন্দনক আগবাঢ়িছ তই যুদ্ধৰ ক্ষেত্ৰত জীৱ বধ কৰি এই বিশ্বৰ আনিব মই দুৰ্নৱ দুৰন্ত বৰা মই তোক প্ৰাণদান তই স্থানৰ পৰা মূৰ্খ দৈত্য সামান্য বৰাক মই নহওঁ কদাপি দে যুদ্ধ দে বন্ধ কৰো ৰণ কৃষ্ণটোৰ তৃষ্ণাক্ষৰ আৰু এই হিৰণাক্ষ বীৰৰ তেন্তে দুৰন্ত বৰা ৰণ তৃষ্ণ দূৰ কৰে মোক নালাগে মোক পৰনষ্ট ল হিৰণ্যাক্ষ পৰনষ্ট মোক নালাগে কদাপি কোন এইটো প্ৰচণ্ড বৰা সঁচাকৈ আজি মোৰ মিলিছে প্ৰতিযুদ্ধ দে তোৰ শুদ্ধ পৰিচয় মূৰ্খ দৈত্য এতিয়াও নিচিদিলি মোকে শুন হেৰৌ অভিমানী অত্যাচাৰী তিতিৰ নন্দন মৰণৰ আগমুহূৰ্ততে শুনি লবি এটি কথা মোৰ পশু শক্তিক নিধনৰ ক্ষেত্ৰত পশুৰূপে আজি মই নিজেই নাৰায়ণ নারায়ণ দে যুদ্ধ নকৰি পলম তেন্তে দুৰ্মতি দানৱ মৰণৰ ক্ষন্তৰ চাপিল লাগি দেখা হিৰণাই খাবি পদম ভৰে বসুমতী কম্পে ধৰা ভাৰী খাদ মেঘ যেন কৰিলে বাৰিষাৰ মেঘ যেন হৰি বুঢ়াৰ ৰাম হৰি ৰাম হৰি বুঢ়াৰ বুঢ়া
অনুসার ওই হরি বীর হিরণাক্ষ প্রথম জন্মত তুমি মুক্তি লাভ করিলা। বহুমতিকে উদ্ধার করি মোর পরবর্তী কার্য করগই সম্পরে। ধন্য মোরে বীর ভক্তি বৈরে ভাবে চিন্তা করি অনন্ত দেব মুক্তি লাভ তৈ করিলি বারে মুকুত অশিরতে মুক্তির উপায় লাগে মুকুত অশিরতে মুক্তির উপায় লাগে মুক্তি হিরণ্য মতি মতি হিরণ্য মতি সঁচাকৈ বীৰ পুত্ৰ হিৰণ্যকশিপুৰ নাই নেকি এই সংসাৰত অসমতি বীর ভক্তি হিরণক্ষ নয় আৰু এই সংসাৰ কোনোবা পাখণ্ড বিষ্ণুৱে আহি মোৰ ভাতৃ হিৰণাক্ষকে কৰিলে নিধনে নতুকিবা সকলো এতেও জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপু জীৱিত ধৰাতে কৰিল প্ৰতিজ্ঞা অমতি কৰিল প্ৰতিজ্ঞা মই যেনে তেনে হলে প্ৰতিশোধন মই ভক্তি অনুসাৰে যোৱা মতি নিৰৰে তুমি কৰাগৈ বিশ্বাস ময়ো যাওঁ বিষ্ণু সন্তাক ভাতৃৰ তেজেৰে কৰি আহ ভক্তি দৰ্পণ শুন পুত্ৰ হিৰণ্য মতি দুখুনিৰ একেটি ৰতন পৰম চক্ৰান্তকাৰী চতুৰ দেৱতা আৰু অধিককৈ মানৱীহেই লক্ষ্মীপতি দেৱনাৰায়ণ মতি সেইবাবে শুন পুত্ৰ জননীৰ এটি কথা অমতি প্ৰতিহিংসাৰ দাবানল নুমাবৰ বাবে ভাতৃৰ সন্তাৰ ওপৰত প্ৰতিশোধ লবৰ উদ্দেশ্য কৰি যেতিয়া ইমান হেঁপাহ ব্ৰহ্মাক তুষ্ট কৰি মনোনীত বৰ মাংগি যুদ্ধ যাত্ৰা কৰিবি শেষত এতিয়া মই আহিলো এর ধৈর্য মতি আদেশ যোৱা মতি যোৱা ময়ো যাওঁ ব্ৰহ্মক তুষ্ট কৰি মনোমত বৰে কৰি আহুলাও কতদিন কত যুগ যাই পাৰ হৈ তথাপিও দৈত্যেশ্বৰ নাহি দুগতি পৰা নাই বুজি ভয় পোকে কিহৰ আশাত তেওঁ অনাহাৰে অনিদ্ৰাৰে তপস্যাত আপোন পাহৰা মোৰ স্বামীক ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনিলও পূজাৰ সম্ভাৰ ৰচনা বন্দনা একোকে নালাগে ৰাণী
তোমাৰ এই মংগলৰ হেতু নিজে আহি চাপিছো ওচৰ। মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰবৰ, কোৱা মোক ভাঙি পাতি সকলো কাহিনী। কওঁ যদি সকলো কাহিনী, পাৰিবা জানো স্থিৰে থাকিব তুমি? শুনা শুনা হেৰা দৈত্য পতেশ্বৰী, ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে স্বামী অনাহাৰে অনিদিদাৰে হেৰুৱালে নিজ প্ৰাণ ৰাণীক নিজ দুখত। কি কলা দেৱ? হেৰুৱালে প্ৰাণবোৰ স্বামী দেৱতাই? মিছা কথাত মই নাযাওঁ প্ৰত্যয়। কোন তুমি প্ৰবাঞ্চক শত্ৰু দানৱৰ? বিপ্ৰমুখে অসত্য প্ৰচাৰ নোহে কদাপি। স্বচক্ষে দেখিলো মই তোমাৰ স্বামীক। শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল, নাই কোনো চিনচাব, থাকিল সমস্ত দেহা উই পৰুৱাই। ইমানৰ পাছতো ভাবিছা নেকি জীয়াই থাকিব সেই হিৰণ্যকশিপু? কি শুনালা দেৱ? স্বামীৰ অবিহনে মই কি বাধৰে কটাম জীৱন? স্থিৰ হোৱা ৰাণী, স্থিৰ হোৱা। ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত দৈত্যৰ সন্তান। তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ চাপিছে ওচৰ। দেৱৰাজ ইন্দ্ৰ মোৰ ওচৰ, কিন্তু নাজানানে বিপ্ৰবৰ, দানৱৰ চিৰশত্ৰু স্বৰ্গৰাজ দেৱ পুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগলৰ কামনা কদাপি দেৱতাই নকৰে ভুলতো। দানৱক শত্ৰু বুলি ভবা নাই কাহানিও দেৱতা সমাজ। কিন্তু কি কৰিবা ৰাণী, বাৰে বাৰে দৈত্যগণে বিপৰ্যয় লগাই স্বৰ্গত। শুনা ৰাণী শুনা, তুমি যাক বিপ্ৰ বুলি ভাবিছা মনত, মই সেই স্বচক্ষে দেৱ পুৰন্দৰ। তোমাৰ এই মংগলৰ হেতু নিব খোজো তোমাক মই স্বৰ্গপুৰীলৈ। তুমি এই ছদ্মবেশী দেৱ পুৰন্দৰ অ ৰাণী, শত্ৰু তুমি দানৱ কুলৰ, মহাশত্ৰু তুমি দৈত্য ৰাজনৰ, স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নালাগে কৰিব তুমি কয়াধুৰ মংগল কামনা। আঁতৰা মুহূৰ্ততে এই স্থান কৰা পৰিত্যাগ। প্ৰহৰী! মাতা ৰাণী মাতা, উচ্চ স্বৰে মাতা, দুৱাৰী প্ৰহৰী নাই কোনোৱে জীৱিত ধৰা। সকলোকে মৃত্যুদণ্ড দিলে দেৱ পুৰন্দৰে। হাতৰ চিকাৰ মই নেৰিম সহজে। প্ৰতিহিংসা প্ৰতিসূত্ৰবাদী দেৱ পুৰন্দৰে। আহা ৰাণী আহা, আহা ৰাণী আহা, আহা ৰাণী আহা, बोला रानी बोला, विलंब ঘটাব বিঘিনি। নাৰায়ণ নাৰায়ণ, ওয়া কি কৰিলা বাসক? এনেভাৱে মতিচন্ন হৈ পৰস্তি হৰণ কৰিছা বোলে? এনে কাৰ্য অতিকে শোভনীয়। দেৱৰ্ষি, তাৰ আগতে চাই লোৱা কোন এই দৈত্য ৰমণী। দেৱতাৰ চিৰ শত্ৰু হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি মিলি গল ধৰাৰ বক্ষত। তাৰেই পত্নী কায়াধুৰাণী বৰ্তমান গৰ্ভৱতী। সেইবাবে গৰ্ভ নষ্ট কৰি এই দৈত্য ৰমণী সমূল অংশে মুক্ত কৰি দানৱৰ নাম চিৰ শান্তি লভিব ইন্দ্ৰয়, চিৰ শান্তি লভিব বিশ্বয়। চমৎকাৰ দেৱৰ্ষি, চমৎকাৰে উদ্দেশ্য তোমাৰে। বাৰু স্বৰ্গৰাজ, জানিব পাৰোনে কোনে দিলে তোমাকে এনেকুৱা উপদেশ? দেৱৰ্ষি, যাৰ চকু পলে
আতংকৰি কৰিছে জানে যাৰ যুগবল দেখি যুগেশ্বৰ আজি নিজেই চিন্তিত হিৰণ্যকশিপু পাৰে জানো ইমান সহজে লীন যাবই কৰাৰি বৈঠতে তেন্তে এতিয়াও তপস্যাত হিৰণ্যকশিপু অবিলম্বে কবা তুমি তাৰে প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান এৰি দিয়া তুমি কয়াধুৰাণী নহয় দেৱৰ্ষি আৰু যাক তুমি হৰণ কৰিছা বলেৰে তেওঁৰ এই গৰ্ভতে বিৰাজ কৰিছে একে নিষ্পাপ পুৰুষ মহান বৈষ্ণৱ ৰূপী পুণ্য ভাগৱত সময়তে সকলো বুজিবা পুৰন্দৰ লক্ষ লক্ষ দেৱতাৰ মন্ত্ৰৰ পহাৰেও নোৱাৰে নাকিব সেই মহান বৈষ্ণৱ ক্ষমা কৰিবা ৰাণী ক্ষমা কৰা ৰাণী দেৱৰ্ষি মই এতিয়া বিৰাহে মাগিলো উঠা কয়াধু দেৱৰ্ষি আপুনি মোৰ পিতৃতুল্য কৰিলে উদ্ধাৰ মোক বিপদ কালত বল অগ্নি আপোনাৰ অস্তিতা হৈ লভিন কৰোঁ ব'লা কয়াধু নাহে মানে হিৰণ্যকশিপু থাকিবা নিৰ্ভয় মনে তুমি মোৰ আশ্ৰমত সুনাম নিতৌ তোমাক মই হৰিণ মহিমা আৰু এয়া শুনা এ হৰি নামে এ হৰি নামে এ হৰি নামে এষাৰ এ হৰি নামে এ কৰি আছে জগতকো ভাল ও হরি নামে হরি নামে হরি নামে হরি নামে করি আছে জগতকু তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি আশ্ৰম পালোহি সুনাম তো তোমাক মই হৰিৰ মহিমা নাৰায়ণ নাৰায়ণ
অনাহাৰে অনিদ্ৰাৰে সহস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপু শৰীৰৰ মাংসপেশী মিলি গ'ল মাটিৰ লগত, তথাপিতো নাই তাৰ অলপো ভূক্ষেপ। ধন্য ধন্য তই হিৰণ্যকশিপু, সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই পৰাজয় স্বীকাৰ কৰিছে। ওম স্বাহা, ওম স্বাহা, ওম স্বাহা। কোনে কোনে আহি মোৰ তপস্যাতে জন্মই ব্যাঘাতে। চকু মেলা বৎস, তুমি যাক অতদিনে কৰি আছা ধ্যান, তেৱেই মই ব্ৰহ্মা প্ৰভু নিজেই চাপিছো। প্ৰভু কোৱা বৎস, সহস্ৰ বছৰ ধৰি কিহৰ উদ্দেশ্যে বাৰু কৰিলা তপস্যা? তুমি তেন্তে হিৰণ্যৰে প্ৰাণৰ দেৱতা। লোৱা প্ৰভু সহস্ৰ প্ৰণাম। অন্তৰ্যামী তুমি ব্ৰহ্মদেৱ, নকলেও পাৰিছা বুজিব কিহৰ উদ্দেশ্যটো মোৰ এই তপস্যাৰ কাৰণ। তথাপিও সুধিছা যেতিয়া শুনা, দিয়া মোক অমৰত্ব দান। অমৰত্বৰ বাহিৰে যিহকে বিচাৰা দিম মই, দিলো প্ৰতিশ্ৰুতি। বেশ বেশ, ইমানেই করুণা যদি প্রভু তোমার, দিয়া মোক এই বরদান। স্বর্গ মধ্য জলে স্থলে কত যেন মোরে মৃত্যু রক্ষতে ৩৩ কোটি দেবতা নাগ নর যক্ষ রক্ষ কণ্ঠরে পকিন্ন আরো প্রাতলরে মহাভুজঙ্গয় ওরে মৃত্যু ঘটাব নোৱাৰে। আছে যত অস্ত হস্ত এই সমাজত, ওরেও যাতে ভেদিব নোৱাৰে ধৈৰ্যই হৰেৰে দিনে কিম্বা ৰাতি গৃহৰে ভিতৰতে কবিৰ নিত্যতেই নহওক লাগে মোৰ মৃত্যু। হে প্ৰভু, হে বৰদান মোক যদিও দুৰ্লভ বৰ কৰিলা কামনা, তথাপিতো অকপতে দিলো তোমাক। যোৱা বৎস, ময়ো যাওঁ নিজ স্থানে। এরাত রাখিক নির্মলিময় নত হিরে করিলু গ্রহ অমরত্ব অমরত্ব। দেবতার অমরত্বময়ী নকরু কামনা। আজি হন্তে মৃত্যুঞ্জয়ী মই হিৰণ্যকশিপু। ও হরি আর প্রবেখিলা সভার মাঝে প্রহ্লাদকু মার সঙ্গে চলে দ্বৈত শিশু দ্বৈত কুমার সঙ্গে চলে দ্বৈত শিশু দ্বৈত কুমার
বিষ্ণু অংশে জাত মহাপ্ৰপিত্ৰয়া চাৰ হৰি হৰি বোলা হবে মহা খদ নৰ হৰি হৰি বোলা হবে মহা খদ নৰ দাদা আৰু ভাইকৰ প্ৰহ্লাদ চোৱাচোন চোৱাচোন সৌ যে দেখিছা শাৰী শাৰী সেউজীয়া গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী আৰু তাত মুকলি মনেৰে চৰি থকা ৰাজহংসবিলাক সেইবিলাক বাৰু কোনে সজম কৰিছিলে দাদা প্ৰহ্লাদ দাদা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সকলোবোৰ চোন আমাৰ প্ৰজাগণেই স্বজন কৰিছে তাক তুমি নাজানা নেকি প্ৰহ্লাদ তেন্তে কোৱাচোন দাদা এই প্ৰজাসকলক মালিনীসকলক বাৰু কোনে স্বজন কৰিছিলে গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজনেই গৰাকী আছে তেওঁকে আমি ঈশ্বৰ বোলো ঠিকেই কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকাৰ লৈ মৃগয়ালৈ যাওঁ ভাইহঁত প্ৰহ্লাদ মৃগয়া কৰা পশু পক্ষীক বধ কৰা মহা পাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে স্বজন কৰিছে গতিকে দাদা ঈশ্বৰে স্বজন কৰা সকলো জীৱকে সমজ্ঞান কৰিব লাগে প্ৰহ্লাদ তোমাকনো বাৰু এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলেই নিজেই শিকিব পাৰিবা সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা কৰা তেতিয়াই যেন সকলো জ্ঞান লাভ কৰিব পাৰিবা জগত স্ৰষ্টা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে কোনো বস্তু ঈশ্বৰক ভাবিব নোৱাৰে পবিত্ৰ হৰিনাম গাবলৈ শিক্ষা কৰা ঈশ্বৰে আমাক কৰোণা কৰিব ভাই প্ৰহ্লাদ তুমিনো বাৰু হৰিনাম গাবলৈ ক'ত শিকিলা আৰু তোমাক কোনে শিকালে প্ৰহ্লাদ হৰিনাম গাবলৈ কোনো কাকো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহে তোমাক হৰিনাম গাবলৈ কোনেনো শিকালে তুমি সেইকাৰণে মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া এইবিলাক কথা পাতি থাকিলে আমি মৃগয়া কৰা সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি মৃগয়া কৰিবলৈ যাবানে নোযোৱা যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰো তোমালোক যোৱা মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ ব'লা ভাইহঁত সকলোৱে অস্ত্ৰ শস্ত্ৰ লৈ আমি মৃগয়ালৈ যাওঁ ব'লা নি
তোমাৰ হেতু চলে দ্বৈত ইশু ঘন ৰাম দ্বৈত ইশু ঘন আনন্দিত মনে হবে আনন্দিত মনে হবে কৰিলা মন কৰিলা মন হৰি কিমান সুন্দৰ এই সুৰ, এই গীত যেন মই কৰবাত কাহানি বা শুনিছিলো। অকলে অকলে ইয়াতে কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। মোৰ নাম প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো গীত গাবলৈ শিকাবনে? নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰো আমাৰ দৰে সন্যাসী ফকীৰেহে, যাৰে খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাতে বস্ত্ৰ নাই, তেনেলোকে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলতে তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাক আকৌ হৰিনামৰে আৱশ্যক কি বাছা? ৰজাৰ ল'ৰা হলে হৰিনাম লোৱাটো বেয়া বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। সেইবাবে প্ৰহ্লাদ, তুমি হৰিনাম ললে তোমাৰ পিতৃ তোমাকে খং কৰিব নহয়। মোৰ পিতৃ ঈশ্বৰৰ শত্ৰু বুলি ভাবিছা কিয়? তেওঁকো জানো সেই একেজন ঈশ্বৰে স্বজন কৰা নাই? সঁচা বাছা প্ৰহ্লাদ, তুমি কোৱা কথাষাৰ একেবাৰেই সঁচা। সকলোকে সেই একেজন ঈশ্বৰেই স্বজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি নলয়। আনকি তেওঁ হৰিৰ নাম শুনিলে খঙত একেবাৰে উন্মাদ হৈ পৰে। সেইবাবে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা কম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো
কৰিলে নিশ্চয় পাৰিবা বাৰু বাছা প্ৰহ্লাদ ব'লা সৰুবৰ পাৰতে তোমাক মই 2-4টা গীত শিকাই দিওঁগৈ ব'লা প্ৰহ্লাদ বাছা প্ৰহ্লাদ ইয়াতেই বাৰু বাছা প্ৰহ্লাদ তুমি বাৰু হৰিক আৰাধনা কৰিব জানানে নাজানো তেন্তে মই যি কৈ যাম তুমি মোৰ লগে লগে কৈ যাবা ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে প্ৰহ্লাদ তুমি বাৰু হৰিক দেখিছানে নাই দেখা প্ৰহ্লাদ তুমি বাৰু হৰিক দেখিছানে নাই দেখা ওৱা তোমাৰ সন্মুখতে শংখ চক্ৰ গদা পদ্ম ধৰি ৰৈ আছে কৃপাময় হৰি এ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ এ অৰ্চন পদ সেৱন এ দাস্য সকিত বন্দন বিষ্ণুৰ এ কৰিবা দেখাৰ মন আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে এই কথা তুমি কিয় সুধিলা প্ৰহ্লাদ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো তেতিয়াই যেন আপোনাৰ শুৱলা গীত আৰু বীণাৰ সুৰ শুনিছিলো মই তোমাক আগতেই কৈছো বাছা মই হৈছো দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী কেতিয়াবা কৰবাত হয়তো তুমি শুনিবও পাৰা বাৰু বাছা প্ৰহ্লাদ এতিয়া আমি পলম নকৰি তোমাক সৌ দূৰত আৰু 2-4টা গীত শিকাই দিওঁগৈ আৰু এয়া শুনা এ হৰি বোলাবাই হৰি বোলাবাই হৰি নামৰ বিনে আৰু গতি নাই হৰি বোলাবাই হরি বুলা ভাই হরি বুলা ভাই হরি নামার বিনে আর গতি নাই হে হরি বুলা ভাই এ হরি বোলাবাই হরি বোলাবাই হরি নামৰ বিনে গতি নাই নাৰায়ণ 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 ও হরি ও প্রবেখিলা সভার মাঝে গুরু
দেখি গম ভিৰ দেখি গম ভিৰ হে নজানি নৰ লোকে এৰি আন কাম এৰি আন কাম উয়াৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন বোলা সৰ্ব জন পিতা পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পাৰা জানো এইবোৰ কথা তোমাক কোনে ক'লে প্ৰহ্লাদ? মইতো কাহানিও শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰা নাই। পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি প্ৰহ্লাদ, এইবোৰ কথা তোমাক কোনে ক'লে প্ৰহ্লাদ? হৰি মোৰ ঘোৰহতটো জানে সকলো। সেইবাবে তুমি সেই পাখণ্ড হৰিৰ নাম উচ্চাৰণ নকৰিবা। পিতা জগতত কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো মিত্ৰ নহয়, প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰে চলোৱা। প্ৰহ্লাদ, সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। মুখ বন্ধ কৰি প্ৰহ্লাদ। পুত্ৰ বুলি শিশু বুলি মই নকৰিম ক্ষমা। পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৱে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয়? প্ৰহ্লাদ, খং নকৰিবা পিতা, শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা। লৈ যোৱা তোমাৰে গুণৱান পুত্ৰক মোৰ চকুৰ সন্মুখৰ পৰা, নতু ঘটিব একে মহাঘটন। লৈ যোৱা, লৈ যোৱা। খন্দ অমৰিক জয় হওক, দৈত্যপতি জয় হওক, দৈত্যপতি জয় হওক। কওক দৈত্যপতি, কিবা হেতু মতালে আমাক, কিবা কাৰ্য আমি কৰিম সাধন। খন্দ আৰু অমৰিক আজি একে মই মহাসংকটত পৰিছো। সেইবাবে তোমালোকক মই মাতি লোৱা নাই। দৈত্যপতি ত্ৰিভুৱন বিজয় আপুনি, মহাগৰ পৃথিৱীৰ দৈত্য হয়, কিবা হেতু চিন্তা কাতৰ। শুনাতেন্তে মোৰ চিন্তাৰ শ্ৰীহৰি মোৰ হতটো জানে সকলো। কিন্তু মোৰ পুত্ৰ প্ৰহ্লাদ কোনোবাই গোপনে গোপনে আহি হৰিৰ কীৰ্তন দৈত্যপতি বৰুণৰ পাশে বান্ধি হৈব কতকাল, আপুনি বয়স হলে বুদ্ধি হৈব ভাল। তথাপিও মনে মনে নামানে প্ৰভু। সেইবাবে তোমালোকক মই মাতি লোৱা নাই। লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক, আৰু যত আছে দৈত্যৰ কুলত দৈত্য শিশু সকলোকে উপযুক্ত শিক্ষা দিবা। কিন্তু চাবা যাতে কোনেও নলয় সেই পাখণ্ড হৰি নাম। নিষ্কৰ্তব্য তোমালোক হোৱা গ্ৰহ।
ময়ো যাওঁ নিষ্কৰ্তব্যত অগ্ৰসৰ। হেৰা ৰজাক চিন্তিত দেখি কথাটো হয় ভৰ দিলো হয় কিন্তু কৰিব নোৱাৰিলে যে নিজৰ জীৱনটোলৈ বিপদ মাতি অনা হ'ব সেইটো কথা তুমি জানিছানে নাই বুজিছো ভাই কিন্তু ৰজাৰ আদেশ পালন কৰিবই লাগিব নে কি কোৱা ভাই এৰা ঠিকে কৈছা ভাই এনেকুৱাটো পাপ কৰাহে হ'ব তোমালোক আমাৰ আশ্ৰমত থাকি একান্ত মনে বা মানসিক জ্ঞান কৰিব লাগিব বাৰু তোমালোক এজন এজনকে বহাই তুমি তুমি ইয়াতে বহা তোমালোকে নিজৰ নিজৰ ফলি পুথিবোৰ উলিয়ালে নহয় তোমালোকে লিখা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্যশাৰী তোমালোকে তিনি শাৰীকৈ লিখিবা দেই তিনি শাৰীকৈ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঈশ্বৰ নহয় ঈশ্বৰ বেগেটো তুমি কি লিখিলা
তুমিনো কি কৰি ভাল পোৱা? তুমি বহা বহা। গুৰুদেৱ, মই যুদ্ধ কৰি বৰ ভাল পাওঁ। তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ, মই মল্ল যুদ্ধ কৰি বৰ ভাল পাওঁ। ভাল কথা, বহা বহা। বহা বহা। তুমি কি কৰি ভাল পোৱা? মই গদাযুদ্ধ কৰি বৰ ভাল পাওঁ। ভাল কথা, আমাৰ ৰাজ্যত এনেকুৱা হ'ব লাগে। বহা। বাছা প্ৰহ্লাদ। গুৰুদেৱ, তুমিনো কি কৰি ভাল পোৱা? গুৰুদেৱ, মই হৰিনাম গাই বৰ ভাল পাওঁ। তই পাগল হলি নিয়ৰ। তই পাগল হলিয়ে। তই লগতে এই সোপা আৰু আমাৰ দুটাক কিয় সামৰিছ? বাৰু সেইবোৰ কথা বাদ দিয়া। আমি আউটকে গৈ আউটকে আহোঁগে, ব'লা। ভাল, ব'লা ব'লা। বাচ্চাহঁত, তোমালোকে কিন্তু মান হাওৰা থাকিবা আকৌ। এৰা, আমাৰো বৰ ভাল লাগে প্ৰহ্লাদ। ভাইখন চিৰ কৰি নাম ল'বলৈ মই এলাহ নকৰো। ভাল নাপাওঁ। মহামণি গুৰুজনে খং কৰে বুলিহে বেয়া লাগে। প্ৰহ্লাদ, তুমি কিন্তু গুৰুদেৱহঁত অহাৰ আগতে হৰিনাম গোৱা বন্ধ কৰি দিবা। হেৰা লগৰী, চোৱাগৈচোন গুৰুদেৱহঁত কিমান দূৰ পালেগৈ। বাৰু। ভাই প্ৰহ্লাদ, গুৰুদেৱসকল বহুত দূৰ পালেগৈ। তুমি আৰম্ভ কৰা প্ৰহ্লাদ। বাৰু তেন্তে। হৰি মূল ভাই, হৰি মূল ভাই, হৰি নামৰ বিনে আৰু গতি নাই। হৰি মূল ভাই, হৰি মূল ভাই, হৰি মূল ভাই, হৰি নামৰ বিনে আৰু গতি নাই। হৰি মূল ভাই, হৰি মূল ভাই, হৰি মূল ভাই, হৰি নামৰ বিনে আৰু গতি নাই। বাছা প্ৰহ্লাদ, তোক কোনে পালে আৰু আমাৰখিনিক কোনে পালে? হেৰা, এই সকলোৰে যথেষ্ট ভাগ এইটোৱেই। এহেঁতক ৰজাৰ ফালে লৈ যাম, ব'লা। ব'লা ব'লা। প্ৰহ্লাদ, ব'লা। ৰজাৰ ফালে ব'লা। তোক কিহে মাতিলে? পিতা, পিতা, অহ প্ৰহ্লাদ, কাক চাপিয়া? অকলে অকলে কি ভাবিছা? প্ৰহ্লাদ, কোৱাচোন বাৰু তুমি গুৰুৰ গৃহত থাকি কিনো শিক্ষা গ্ৰহণ কৰিলা? পিতা, শুনা তেন্তে কি কৰিব? কোৱা প্ৰহ্লাদ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন দাস্যৱ গীত বন্দন বিষ্ণুৰ দেৱৰ প্ৰহ্লাদ! পিতা, এই নৈতিক ভক্তি আচৰণেই উত্তম। প্ৰহ্লাদ, অকুলৰে তনয় তুই খন্দ আৰু অমৰিক এই শিক্ষা দিলি নেকি মোৰ পুত্ৰ প্ৰহ্লাদ? ভাবিছিলো উপযুক্ত বুলি দুয়োটা হতে, কিন্তু কিন্তু অতিকে অবাধ্যত হতে। প্ৰহ্লাদ, গুৰুৱে কোৱা কথা সঁচানে প্ৰহ্লাদ? সত্য, গুৰুজনাৰ কথা অসত্য বুলিবলৈ সাধ্য নাই মোৰ। তাৰ উপৰিও যিয়ে সত্য সেয়ে ভগৱান। তেনেস্থলত
হেকুটি আমি যিমানে হৰিনাম উচ্চাৰণ কৰিবলৈ মনা কৰিছো আকৌ এই হৰিনাম ইমানে দিছে জাৰণ আঁতৰি যা মোৰ চকুৰ সন্মুখৰ পৰা। পিতা গুৰুজনক মিছাকৈ খং নকৰিবা মই যে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো প্ৰহ্লাদ আঁতৰি যোৱা মোৰ চকুৰ সন্মুখৰ পৰা প্ৰহ্লাদ আঁতৰি যোৱা মোক আৰু উত্তেজিত কৰি নুতুলিবা প্ৰহ্লাদ আঁতৰি যোৱা প্ৰহ্লাদ আঁতৰি যোৱা এনেকে নহব তোক খাত খাত হরি দৈত্যপতি কিবা ক্ষমতালে হবা কিবা কাৰ্য আমি কৰিম সাধন ঘাতক লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক লৌহ চিঞ্চিনীৰে তাকে বধ্যভূমিলৈ চাও বাৰু ইয়াক কেনেকৈ উদ্ধাৰ কৰে দেৱ নাৰায়ণে লৈ যোৱা এটা লেখ এটা জীৱ কতো দেখা নাই হেৰৌ পানীত দিলেও উপঙি দিলেও তোলা উপঙাদি উপঙে ইয়াৰ গাত নিশ্চয় কিবা লম্ভি আছে কব লাগিছেনে বিষাক্ত সৰ্পৰ দংশন কৰা জ্বলন্ত অগ্নিত নিক্ষেপ কৰিলো তথাপিও অচৰতল আমাৰ বুঢ়ালে মৰি ভূত হলেহেঁতেন এইবাৰ ইয়াৰ হাতীৰ ঠেঙত কিয় যাওঁ চোৱা লৈ আহা বলিয়া দুটাৰ হাতী ভাল দাদা হরি
ঐত্য করি মৃত্যুও যদি তুক করিস আহ্বানে কিন্তু তুক বারে বারে কোনে করিস উদ্ধারে পিতা মই তো কাহানিও সংকটত পৰা নাই সংকটত পৰিছা তুমি জগতৰ পিতা শ্ৰী হৰিৰ ওচৰত একান্ত মনেৰে শৰণ লোৱা স্তব্ধ হ কুলাঙ্গৰ পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰবালী যেনিয়ে চাওঁ তেনিয়ে দেখো হৰিময় মৃত্যুও যদি তুক বারে বারে করিস আহ্বানে কিন্তু তুক উদ্ধার করিস কোনে দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন ওলায় দে দেখুৱাই তাতে ক'ত আছে সেই ভক্তি সন্তাক দেৱনাৰায়ণ মুহূৰ্ততে চূৰ্ণ কৰি প্ৰতিশোধ ল'ম মই ভক্তি সন্তৰ পিতা হৌ চোৱা হৌ স্ফটিক স্তম্ভৰ মাজত দয়াময় কৰি লৈ আছে মোৰ ফালে চাই চলা হে কথাৰে মোক ভুল নুজাবি প্ৰহ্লাদ মই কিয় দেখা নাই দেখুৱাই ক'ত আছে সেই দেৱনাৰায়ণ ক'ত আছে স্ফটিক স্তম্ভ প্ৰহ্লাদ স্ফটিক স্তম্ভৰ মাজত আছে নেকি তোৰ দেৱনাৰায়ণ হয় পিতা মুহূৰ্ততে শূন্য প্ৰতিশোধ লওঁ মই ভাতৃ সন্তান নহয় ৰে তুচ্ছয় মুষ্টিত পহাৰে চূৰ্ণাকৃত কৰিম মই স্ফটিক স্তম্ভ আৰু মুহূৰ্ততে লওঁ মই ভাতৃ সন্তানে প্ৰতিশোধ হরি বিষ্ণু জ্বলন্ত সর্বতু সুখময় নৃসিংহ ভিকরং ভদ্র মৃত্যু নমস্য কোন হেরো হিরণ্যকশিপু মিলেল প্রলয়তি যাদব কুলর তোর হমে ধ্বংস করি দুর্জন দৈত্যক নিজেই উদ্ধার করিম প্রিয় ভক্ত বৈষ্ণব প্রহ্লাদক তই নৰসিংহ আচম্বিতে দেখা দিলি তই হিৰণ্যৰ আগত মুখ বন্ধ কৰে মূৰ্খ নাজান নেকি তই ব্ৰহ্মৰ দৰে মূর্খ ধত্ত মূর্খ কোন হেরো অত্যাচারী অনাচারী দিদির নন্দন এই ব্রহ্মার বরার বাবেই মোর এই অভিনব আয়োজন হিরণ্যকশিপুর ভাল্লরে সাক্ষ্য মেলিসা নুহে দিন নুহে রাত্রি নুহে আকাশ নুহে বাদল
নুহে বাহিরে নুহে ভিতরে নুহে অস্ত্র নুহে হস্ত্র এই কাল সন্ধিয়া পর মোৰ নখেৰে দুৰ্পক্ষ বিদাৰি বধ কৰিম আজি তোক আহেৰ হিৰণ্য কক্ষিপ আগবাঢ়িয়া ও বাজা ও বাজা খুর তার এ দুই বীরে রণ করে দুই বীরে রণ করে অতি ভয়ং করা ও দেখা ভয় কর ও দেখা দেখা হবে দেখা হবে দেখা ও রণ ভয়ঙ্কর রণ ভয়ঙ্কর ও রণ বাবা তহঙ্গ বইলা ও রণ বাবা তহঙ্গ বইলা নৃসিংহ কোধায় ও প্রহারিবে লাগি চিত্র প্রধারিবে সাহে মহাঘুর সাহে মহাঘুর ও রাম হরি রাম হরি রাম হরি ও রাম হরি রাম হরি রাম হরি রাম হরি বুলানির অন্তর বুলানির অন্তর ও বুলানির অন্তর বুলানির অন্তর নুহে দিন নুহে রাত্রি নুহে আকাশ নুহে বতাহ নুহে অস্ত্র নুহে হস্ত নখেৰেই আজি কাল সন্ধিয়া পৰ আজি দৈত্যৰ মিলিল মৰণ আজি দৈত্যৰ মিলিল মৰণ আজি দৈত্যৰ মিলিল মৰণ ও হরি ও প্রভু ভূত সম্বরণ করা ভূত সম্বরণ করি রক্ষা করা ভক্তক তোমার এই ভয়ঙ্কর রূপ দেখি ভয় খোয়া নাই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যেন থাকে সদামতি এ ভিক্ষা কৰিছো ওঠো ওঠো প্রহ্লাদ দুষ্টময় তোমার ভকতি কোয়াই কি বর করিম প্রদান প্রভু তজু পাৱে মাগুৱে কবৰ তুমি প্রভু
অশ্ব পুত্ৰ হিৰণ্য 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মই প্ৰিয় ভক্ত উদাৰ চৰিত্ৰৰ সেই স্থানত থকা কীট পতংগও হৈ শুদ্ধ ভকতৰ একান্ত ভক্তি তোমার যখস্যা রাজি চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে খুনে জিত নরে কেউ মুক্তি পাবয় নয়খে কেউ মুক্তি পাবয় নয়খে কেউ মুক্তি পাবয় নয়খে জয় নৃসিংহমুরারির জয়! জয় নৃসিংহমুরারির জয়! নৃসিংহমুরারির জয় 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 মই কুর্ম নর সিংহ বামন পরখু রাম হলিরা বরা শ্রী রাম বুদ্ধ কলকি নামে দখ আকৃতি ঋষা কৃষ্ণ তুজু পাৱে কৰু প্ৰণাম তুজু পাৱে